Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে মোক কমেন্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত মই এনে এবিধ খোৱা খাদ্যৰ বিষয়ে কথা পাতিম যিবিধ খাবলৈ ভাল আৰু যাৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে। সেই খাদ্যবিধ হ'ল পালেং শাক। আজিৰ ভিডিঅ'টোত মই পালেং শাক আৰু ইয়াৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বিষয়ে অলপ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পালেং শাক স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী আৰু পুষ্টিৰে পৰিপূৰ্ণ শাক। ই খাদ্যৰ স্বাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰে। পালেং শাক ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আৰু এন্টিঅক্সিডেণ্টৰ এটা উত্তম উৎস। ইয়াৰ নিয়মিত ব্যৱহাৰে দেহৰ বহু জটিল সমস্যা সমাধান কৰি দীৰ্ঘজীৱন দান কৰাত সহায় কৰে। এতিয়া কথা পাতিম পালেং শাকৰ উপকাৰিতাবোৰৰ বিষয়ে। 1. দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পালেং শাকত থকা ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেণ্ট উপাদানে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি বৃদ্ধি কৰে। ই ভাইৰেল ইনফেকচন, ঠাণ্ডা, জ্বৰ আৰু অন্যান্য বেমাৰৰ পৰা ৰক্ষা কৰে। 2. হৃদপিণ্ডৰ স্বাস্থ্যৰ সুৰক্ষা কৰে। পালেং শাকত থকা পটাছিয়াম, মেগনেছিয়াম আৰু এন্টিঅক্সিডেণ্ট উপাদানৰ বাবে হৃদপিণ্ডৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু ৰক্তৰ কোষসমূহ শুদ্ধ কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। 3. হাড়ৰ স্বাস্থ্য শক্তিশালী কৰে। ভিটামিন কে আৰু কেলচিয়ামৰ উচ্চ উপাদানেৰে সমৃদ্ধ পালেং শাকে হাড়ৰ স্বাস্থ্য সুৰক্ষিত কৰে। ইয়াৰ ব্যৱহাৰে হাড়ৰ ঘনত্ব বৃদ্ধি কৰে আৰু অস্টিঅপৰোচিছ ৰোগৰ পৰা ৰক্ষা কৰে। 4. পেটৰ সমস্যাৰ সমাধান। পালেং শাকত থকা উচ্চ প্ৰাকৃতিক আঁহ বা ফাইবাৰ পাচনত সহায়ক হয়। ই কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। 5. তেজ শুদ্ধ কৰে আৰু আইৰণৰ অভাৱ পূৰণ কৰে। পালেং শাক আইৰণৰ এক উৎকৃষ্ট উৎস। আইৰণৰ অভাৱত দেহত হোৱা ৰক্তহীনতা বা এনিমিয়া দূৰ কৰিবলৈ পালেং শাকে এক বিশেষ ভূমিকা পালন কৰে। ইয়াৰ ক্ল'ৰ'ফিল উপাদানে তেজৰ বিষাক্ত পদাৰ্থ আঁতৰাই তেজ শুদ্ধ কৰে। 6. চাইটিনৰ শক্তি বৃদ্ধি আৰু দৃষ্টিশক্তি উন্নত কৰে। পালেং শাকত থকা বেটা কেৰ'টিন, লুটেইন আৰু জিয়াক্সিনথিনে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে। ই ৰাতিৰ দৃষ্টিশক্তিৰ নাটনি আৰু অন্যান্য চকুৰ সমস্যাৰ পৰা ৰক্ষা কৰে। 7. ওজন নিয়ন্ত্ৰণ আৰু দেহৰ শক্তি বৃদ্ধি কৰে। পালেং শাকত কেলৰিৰ পৰিমাণ কম অথচ পুষ্টি অধিক থাকে। ইয়াৰ ব্যৱহাৰে দেহৰ মেটাবলিজমৰ গতিবেগ বৃদ্ধি কৰে, যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়। 8. ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে। ভিটামিন এ, চি আৰু ই উপাদানেৰে সমৃদ্ধ পালেং শাকে দেহৰ ছাল আৰু চুলিৰ স্বাস্থ্য বজাই ৰাখে। ই ছাল মসৃণ কৰাৰ লগতে চুলিৰ সমস্যাও হ্ৰাস কৰে। 9. ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। পালেং শাকত খুব কম গ্লাইক'চেমিক ইনডেক্স থাকে, যি ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডায়েবেটিছৰ ৰোগীসকলৰ বাবে উপকাৰী হয়। 10. কেন্সাৰ প্ৰতিৰোধ ক্ষমতা। পালেং শাকত থকা এন্টিঅক্সিডেণ্ট আৰু ফ্লেভনয়েড উপাদানে কোষৰ ক্ষতি হ্ৰাস কৰি কিছুমান কেন্সাৰ ৰোগৰ সম্ভাৱনা কমায়। 11. মানসিক স্বাস্থ্য উন্নত কৰে। ইয়াত মেগনেছিয়াম, ফলেট আৰু ভিটামিন কে থাকে, যি মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। এতিয়া অলপ কথা পাতিম পালেং শাক খাবলৈ উপযুক্ত সময় আৰু উপায়ৰ বিষয়ে। পালেং শাক বিভিন্ন ধৰণেৰে খাদ্যত ব্যৱহাৰ কৰিব পাৰি। সেইবোৰ হ'ল: 1. পালেং শাক ভাজি। ইয়াক সাধাৰণ ভাজি আকাৰত খোৱা হয়। 2. চাহ হিচাপে। পালেং শাকৰ পাত ফুটাই চাহ ৰূপে খোৱা হয়। 3. ৰস হিচাপে। তাজা পালেং শাকৰ ৰস তৈয়াৰ কৰি খোৱা হয়। 4. চুপ হিচাপে। পালেং শাকৰ পাতৰ চুপ বনাইও খোৱা হয়। এই চুপ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। যদিও পালেং শাকৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে আৰু ই খাবলৈও ভাল হয়, তথাপিও ইয়াক খোৱাৰ ক্ষেত্ৰত কিছু সতৰ্কতা মানি চলা উচিত। এইবোৰ হ'ল: পালেং শাকত অক্সলেট নামৰ পদাৰ্থ থাকে, যি কিছুমান মানুহৰ ক্ষেত্ৰত কিডনীত পাথৰ বা ষ্ট'নৰ সৃষ্টি কৰিব পাৰে। যিসকল লোকৰ ইউৰিক এচিডৰ সমস্যা আছে, তেওঁলোকে পালেং শাকৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি খোৱা উচিত। পালেং শাক খোৱাৰ সময়ত সদায় তাজা আৰু পৰিষ্কাৰ কৰি খোৱা উচিত।
অৱশেষত ক'ব লাগিব যে পালেং শাক হৈছে এবিধ অমৃত শাক যাক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে স্বাস্থ্য আৰু সুস্থ জীৱন নিশ্চিত কৰিব পাৰি। আজিৰ ভিডিঅ'টোত মই পালেং শাকৰ বিষয়ে কথা পাতিলোঁ, লগতে ইয়াৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।